এডুকেশ্যন টিকে আছাম চেনেল সকলোকে স্বাগতম জনাইছোঁ। একচুৱেলি ভিডিঅ'টো হৈছে যে আমাৰ যিহেতু টিচাৰ ট্ৰান্সফাৰ পৰ্টেলটো খোলা দিছে আৰু বহুতৰে এতিয়া 100% হোৱা নাই, বহুতৰে এডিট কৰাৰ পিছত 100% হোৱা নাই। এতিয়া এডিট অপশ্যনো কিছুমানৰ অহা নাই। চাওক, এডিট অপশ্যনবোৰ এইকাৰণে নহয়, আপোনালোকৰ নিশ্চয় ছিংগল ট্ৰান্সফাৰ এপ্লাই কৰাই আছে, সেইকাৰণে এডিট অপশ্যন অহা নাই। এতিয়া ছিংগল ট্ৰান্সফাৰ এপ্লাইটো গুচি যাব, সেইটো ইমেইল দিও কিছুমানে ইমেইল দিয়াৰ পিছতো গৈছে আৰু নতুনকৈ যিদিনাখন আমাৰ মানে নিজৰ ষ্টাফ ইউনিক কোড যেতিয়া দিয়া হৈছিল তেতিয়াও অট'মেটিকলি আহি গৈছে এডিট অপশ্যন। আৰু 100%ও অতি সোনকালে হৈ যায় আৰু এইকেইদিন অকণমান টাইম লাগিব পাৰে, কেইদিনমান অপেক্ষা কৰক। যিসকলৰ মানে প্ৰফাইল পেণ্ডিং হৈ আছে, মানে 0% হৈছে, এতিয়াও তেওঁলোকৰ ঠিক হৈ যাব, ইমান টেনশ্যন ল'ব নালাগে এইটো। কাৰণ এই কামটো অকণমান টাইম লাগেই, মানে এসপ্তাহমান লাগিয়ে যায় প্ৰফাইলটো 100% হওঁতে। এতিয়া যেতিয়া আপোনালোকৰ এই কামবোৰ ভাল মানে কেইদিনমান যোৱাৰ পিছত কৰিব ধৰিব, তেতিয়া বেছি ভালদৰে আহিব। এতিয়া বহুত হাজাৰ কেণ্ডিডেটছৰ যিহেতু ইমেইল গৈছে বা বহুতৰে প্ৰফাইল পেণ্ডিং হৈছে, 0% হৈছে, গতিকে সকলোবোৰ কাম একেবাৰে কৰা সম্ভৱ নহয়। সেইকাৰণে লাহে লাহে হৈ থাকিব। যেনেদৰে মোৰ 100% হৈ আছে, কাৰণ মোৰ এডিট যেতিয়া আপোনালোকে মিউচুৱেল ট্ৰান্সফাৰ অপশ্যনত যাব, তেতিয়া বাৰু আপোনালোকে ক্ৰিয়েট নিউ কৰি কিনে, বহুতে কৰিছে এইটো, ক্ৰিয়েট নিউ কৰি কিনে ইয়াতে প্ৰচিড কৰাৰ পিছত যেতিয়া প্ৰচিড কৰিব তেতিয়া আপোনালোকৰ চুজ টেজাৰ ডিছপ্লেচ, এইটো আপোনালোকে যেতিয়া চুজ কৰিব ডিষ্ট্ৰিক্ট এখন প্ৰচিড কৰিব, তাৰে পিছত আপোনালোকৰ ধৰি লওক আপোনালোকে ডিষ্ট্ৰিক্টলৈ পঠাই দিছে যে কোনকেইখন ডিষ্ট্ৰিক্টত আপোনালোকে যাব বিচাৰে। এতিয়া আপোনালোকে এইটো উইথড্ৰ কৰিব পাৰিব এতিয়া, কাৰণ এনেকুৱাকৈ যিহেতু মই চিলেক্ট কৰিছোঁ। এতিয়া যদি মই উইথড্ৰ কৰি দিওঁ, চ' 24 আৱাৰ্ছ দেখাইছে, 24 ঘণ্টাৰ পিছত উইথড্ৰ কৰি দিব। তাৰে পিছত আপোনালোকৰ এডিট অপশ্যনটো অট'মেটিকেলি আহি যাব। মই বাৰু দেখুৱাই দিম, মানে দেখুৱাই আছোঁ বাৰু। চ' 24 আৱাৰ্ছৰ ভিতৰত উইথড্ৰ হ'ব। গতিকে মই যিহেতু আপোনালোকক ফাৰ্ষ্ট আপোনালোকক কি কৰিছোঁ, 24 ঘণ্টা হোৱাৰ পিছত মই কি কৰিলোঁ, আকৌ এবাৰ তাত গ'লোঁ, দেখাই দিছোঁ কোনকেইখন ডিষ্ট্ৰিক্টত যাব বিচাৰিছিলোঁ। আৰু এতিয়া মই উইথড্ৰ কৰিও দেখুৱাই দিম, মানে দুইটা বস্তু দেখাই দিছোঁ, কাৰণ এডিট অপশ্যনটো আপোনালোকৰ আহিব গতিকে এডিট কৰাৰ পিছত 100% হোৱালৈকে অকণমান টাইম, ক্লিক কৰাৰ পিছতে এনেকুৱাকৈ ইণ্টাৰফেচ আহি যাব। আফটাৰ 24 আৱাৰ্ছ উইথড্ৰ অপশ্যনত ক্লিক কৰিলোঁ, য়েছ ক্লিক কৰিলোঁ। এতিয়া আমাৰ ছাকচেছ হ'বনে নহয় আমি দেখুৱাই আছোঁ। চ' ছাকচেছফুলি উইথড্ৰল। এতিয়া আমি এডিট অপশ্যনটো আহিছেনে আমি চাম, প্ৰফাইলত গৈ কিনে। চ' আগতে অহা নাছিল, এতিয়া এডিট অপশ্যনটো আহিছেনে আমি চাম। চ' প্ৰফাইলত ক্লিক কৰিলোঁ, চাওক ওপৰত এই যে ডাউনলোডৰ কাষত এটা আছে যে এডিট অপশ্যন আছে। চ' এনেকুৱাকৈ আপোনালোকে এডিট অপশ্যন উলিয়াই ল'ব, কিবা ভুল হ'লে কৰি ল'ব। গোটেইখিনি কাম এক্টিভ হৈছে এতিয়া পৰ্টেল। মিউচুৱেল ট্ৰান্সফাৰ হওক বা ছিংগল ট্ৰান্সফাৰ হওক আপোনালোকে এপ্লাই কৰিব পাৰিব। ধন্যবাদ, থেংক ইউ।